নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজিটু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত প্ৰথমটি কুৱেশ্যন হৈছে মধ্য অসমত নৰকাসুৰৰ সমসাময়িক শাসক কোন আছিল? মধ্য অসমত নৰকাসুৰৰ সমসাময়িক শাসক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বানাহসুৰ। মনত ৰাখিব মধ্য অসমত নৰকাসুৰৰ সমসাময়িক শাসক হৈছে বানাহসুৰ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত আধুনিক পশ্চিমীয়া শিক্ষাৰ পিতৃ বুলি কাক জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লৰ্ড উইলিয়াম বেণ্টিকক। মনত ৰাখিব ভাৰতৰ আধুনিক পশ্চিমীয়া শিক্ষাৰ পিতৃ বুলি লৰ্ড উইলিয়াম বেণ্টিকক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1872 চনত। মনত ৰাখিব ভাৰতৰ প্ৰথম লোকপিয়ল 1872 চনত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো কম্পিউটাৰ চিপৰ প্ৰাকৃতিক প্ৰাথমিক মৌল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চিলিকন। মনত ৰাখিব চিলিকন হৈছে কম্পিউটাৰ চিপৰ প্ৰাকৃতিক প্ৰাথমিক মৌল। নেক্সট কুৱেশ্যনটিত আছে সতীদাহ প্ৰথা কোনে বিলুপ্ত কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ উইলিয়াম বেণ্টিং। মনত ৰাখিব সতীদাহ প্ৰথা উইলিয়াম বেণ্টিঙে বিলুপ্ত কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ নৱজাগৰণৰ পিতৃ কোন আছিল? ভাৰতৰ নৱজাগৰণৰ পিতৃ কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰাজা ৰামমোহন ৰায়। মনত ৰাখিব ভাৰতৰ নৱজাগৰণৰ পিতৃ হৈছে ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যনটিত আছে দৈনিক বাতৰি কাকত নতুন ভাৰত কোনে প্ৰকাশ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ এনি বেচাণ্ট। মনত ৰাখিব দৈনিক বাতৰি কাকত নতুন ভাৰত এনি বেচাণ্টে প্ৰকাশ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ইংৰাজী সাপ্তাহিক বাতৰি কাকত নিউ ইণ্ডিয়া কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বিপিন চন্দ্ৰ পাল। মনত ৰাখিব ইংৰাজী সাপ্তাহিক বাতৰি কাকত নিউ ইণ্ডিয়া বিপিন চন্দ্ৰ পালে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন নদীৰ ওপৰত প্ৰস্তাৱিত টিপাইমুখ বান্ধ নিৰ্মাণ কৰা হ'ব? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বৰাক নদীৰ। মনত ৰাখিব বৰাক নদীৰ ওপৰত প্ৰস্তাৱিত টিপাইমুখ বান্ধ নিৰ্মাণ কৰা হ'ব। নেক্সট কুৱেশ্যনটিত আছে যাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মলাই অৰণ্য। মনত ৰাখিব যাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখন হৈছে মলাই অৰণ্য। নেক্সট কুৱেশ্যনটিত আছে কাজিৰঙা কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1985 চনত। মনত ৰাখিব 1985 চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষিত বনাঞ্চলত পৰিণত হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2006 চনত। মনত ৰাখিব 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষিত বনাঞ্চলত পৰিণত হয়। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদীক
উপদ্বীপীয় ভাৰতৰ আটাইতকৈ দীঘল নদী অপচন শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি গোদাবৰী মনত ৰাখিব গোদাবৰী হৈছে উপদ্বীপীয় ভাৰতৰ আটাইতকৈ দীঘল নদী নেক্সট কোৱেশ্চনটি আছে পূব ঘাটৰ সৰ্বোচ্চ শৃংগ কোনটো অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি মহেন্দ্ৰগিৰি মনত ৰাখিব পূব ঘাটৰ সৰ্বোচ্চ শৃংগটো হৈছে মহেন্দ্ৰগিৰি নেক্সট কোৱেশ্চনটি আছে তলৰ কোনখন দেশে ভাৰতৰ সৈতে ভূমি সীমা ভাগ নকৰে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি তাজিকিস্তান মনত ৰাখিব তাজিকিস্তান দেশখনে ভাৰতৰ সৈতে ভূমি সীমা ভাগ নকৰে নেক্সট কোৱেশ্চনটি আছে হিমালয়ৰ সবাতোকৈ দক্ষিণৰ অংশটোক কি বুলি জনা যায় অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ শিৱালিক মনত ৰাখিব হিমালয়ৰ সবাতোকৈ দক্ষিণৰ অংশটোক শিৱালিক বুলি জনা যায় নেক্সট কোৱেশ্চনটি আছে নুৰ 3 শেহতীয়াকৈ কাৰ দ্বাৰা মুকলি কৰা হৈছে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ইৰাণৰ দ্বাৰা মনত ৰাখিব নুৰ 3 শেহতীয়াকৈ ইৰাণৰ দ্বাৰা মুকলি কৰা হৈছে নেক্সট কোৱেশ্চনটি আছে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি স্বামী দয়ানন্দ সৰস্বতী মনত ৰাখিব আৰ্য সমাজৰ প্ৰতিষ্ঠাপক হৈছে স্বামী দয়ানন্দ সৰস্বতী